আমি নৱম শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰৰ উপপাদ্য 7.1 কৰাৰ পিছত আমি এক্সাৰসাইজ 7.1ৰ দুটামান অংক কৰিছিলোঁ। ইয়াৰ পিছত আমি এক্সাৰসাইজ 7.1ৰ পৰৱৰ্তী অংকখিনি কৰিবলৈ আগবাঢ়ি আছোঁ। গতিকে তোমালোকে যদিও এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখা, কিয়নো আমি পৰৱৰ্তী সময়ত আৰু বিশেষ ধৰণৰ কিছুমান টেকনিক, কিছুমান ট্ৰিক্স আমি আমাৰ ভিডিঅ'ৰ যোগেদি তোমালোকক দিবলৈ যত্ন কৰিম। গতিকে তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ। ঠিক আছে, আজি মই আৰম্ভ কৰিছোঁ 3 নম্বৰ অংকটো চোৱা। চ' 3 নম্বৰ অংকটোত কি কৈছিল চোৱা। ইয়াৰ আগত যি 2 নম্বৰ অংক দুটা কৰিছিলোঁ তাত আমি কি কৰিছোঁ, ট্ৰাইংগলৰ যিখিনি আমি এই ক্ৰাইটেৰিয়া অফ কংগ্ৰুৱেঞ্চ যিখিনি আছিল তাৰ সহায়ত আমি অংকবিলাক প্ৰমাণ কৰিছিলোঁ। চ' এইটো আমি তেনেকুৱা ক্ৰাইটেৰিয়াৰ সহায়তেই প্ৰমাণ কৰিম। চ' ইয়াত আমাক কি কৈছে যে এ বি ৰেখাখণ্ডৰ ওপৰত এ ডি আৰু বি চি দুডাল সমান লম্ব। এ বি এডাল ৰেখাখণ্ড, তাৰ ওপৰত এ বি আৰু বি চি দুডাল সমান দৈৰ্ঘ্যৰ লম্ব। তো প্ৰমাণ কৰা যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে। আমি চিত্ৰটো কেনেকৈ আঁকিম চাওঁ। এ বি এডাল ৰেখাখণ্ড আমি লৈ লৈছোঁ, এ বি। এ বি কি? এ বি এডাল ৰেখাখণ্ড আৰু ইয়াৰ ওপৰত এ ডি আৰু বি চি দুডাল সমান লম্ব। এ ডি আৰু বি চি, এ ডি আৰু বি চি দুডাল সমান লম্ব। বি চি এ ডি হ'ল। এ ডি আৰু বি চি কি? দুডাল সমান লম্ব। এইবাৰ তুমি এই দুটা সংযোগ কৰি দিয়া। দিয়াৰ পিছত চোৱা, এ ডি আৰু বি চি দুডাল সমান লম্ব হৈ গ'ল। এই দুটা লম্ব, কিন্তু লম্ব মানে 90 ডিগ্ৰী এংগল কৰি আছে, সমান লম্ব। এইটো সমান প্ৰশ্নত কোৱা হৈছে। তো এতিয়া প্ৰমাণ কৰিব লাগে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে। অৰ্থাৎ এই যে চি ডি ৰেখা যিডাল আমি পালোঁ, এই চি ডি ৰেখাখণ্ডই এ বিটোক কি কৰিছে? সমদ্বিখণ্ডিত কৰিছে। অৰ্থাৎ এইখিনি আৰু এইখিনি সমান হয় বুলি আমি প্ৰমাণ কৰিব লাগে। ঠিক আছে, চাওঁ আমি সলিউশ্যনত কেনেকৈ কৰিম। তো চাওঁ চিত্ৰত এ ডি আৰু বি চি এ ডি আৰু বি চি কমা দিবা। এ বিৰ ওপৰত থকা দুডাল সমান লম্ব। বাছ এইখিনি আছে। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিম আমি? যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে। অৰ্থাৎ ইয়াত অ' দিছোঁ হা, এ অ' ইকুৱেল বি অ'। এ অ' ইকুৱেল বি অ'। এইখিনি প্ৰমাণ কৰিব লাগে। চ' এইখিনি আছিল বিশেষ সূত্ৰ। বিশেষ সূত্ৰত আমি সমুদায় প্ৰশ্নটো সোমাই দিছোঁ যে এ বি ৰেখাখণ্ডৰ ওপৰত এ ডি আৰু বি চি দুডাল সমান দৈৰ্ঘ্যৰ লম্ব। আমি প্ৰমাণ কৰিব লাগে যে এ অ' ইকুৱেল বি অ'। অৰ্থাৎ চি ডিয়ে এ বিক কি কৰিছে? সমদ্বিখণ্ডিত কৰিছে। ঠিক আছে, এইবাৰ প্ৰমাণখিনি আমি চাম। চোৱা, তো আমি আগতেই গৈছিলোঁ যে যি দুটা ত্ৰিভুজ থাকে সেই দুটা ত্ৰিভুজৰ পৰাহে আমি ল'ব লাগিব প্ৰমাণত। চোৱা, ত্ৰিভুজ এ ডি অ' আৰু ত্ৰিভুজ বি চি অ'। ত্ৰিভুজ এ ডি অ' আৰু বি চি অ'ৰ লৈছোঁ। এই দুটা ত্ৰিভুজত লক্ষ্য কৰা। প্ৰথম কথা হ'ল কি যে এ ডি ইকুৱেল বি চি। এইটো কি? প্ৰদত্ত, মানে আমাক দিয়া আছে প্ৰশ্নত দিয়া আছে যে বি চি আৰু এ ডি দুডাল সমান লম্ব। তো এগেইন চোৱা, যেতিয়া লম্ব হ'ব, লম্ব মানে কি? 90 ডিগ্ৰী এংগল কৰে। চ' আমি লিখিম এংগল ডি এ অ' ইকুৱেল এংগল চি বি অ' 90 ডিগ্ৰী।
লম্ব কৈছিল এই দুটা লম্ব কৈছিল অৰ্থাৎ 90 ডিগ্ৰী এংগল কৰিব দুটাই এইবাৰ চোৱা আৰু এটা বস্তু আমি লিখিব লাগে অৰ্থাৎ দুটা বস্তু আমি আগৰ প্ৰমাণবিলাকে কৈছিলোঁ যে মেক্সিমাম ক্ষেত্ৰত দুটা পইণ্ট আমাক প্ৰশ্নতে দিয়া থাকে এই দুটা কিন্তু প্ৰশ্নটোৰ পৰাই আমি আনিছোঁ এইবাৰ এটা বস্তু আমি নিজে বিবেচনা কৰি ওলাব লাগিব চোৱা এইবাৰ আমি কি লিখিব পাৰোঁ তো চোৱা এইটো এংগলো দিব পাৰোঁ আমি কাৰণ বিপৰীত এংগলবিলাক কি হয় সমান হয় আমি এইবাৰ লিখিম এংগল AOD ইকুৱেল এংগল BOC বিপৰীত তিনটা পইণ্ট পাই গৈছোঁ আমি তেতিয়াহ'লে কি ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম এতেকে ত্ৰিভুজ ADO সৰ্বসম ত্ৰিভুজ ADO সৰ্বসম ত্ৰিভুজ কি হ'ব BCO কি শৰ্তত পালোঁ আমি ত্ৰিভুজ দুটা সৰ্বসম চাৱা এটা বাহু দুটা এংগল অৰ্থাৎ ASA এইটো শৰ্তত সৰ্বসম হ'ল কিন্তু আমাক প্ৰমাণ কৰিব লগা আছিল কি AO আৰু BO সমান এবাৰ চাওঁ সৰ্বসম ত্ৰিভুজৰ প্ৰত্যেকটো অংগই যিহেতু সমান হয় আমি লিখিম AO সমান BO CP করসপন্ডিং পার্টস অফ কংগ্ৰুয়েন্স ট্ৰায়াঙ্গল এইটো আছিল 3 নম্বৰ অংক অলপ কম সময়ৰ ভিতৰতে হৈ গৈছে তো এইবাৰ আমি 4 নম্বৰ অংক চাম 4 নম্বৰ প্ৰশ্নটো চাওঁ 4 নম্বৰ প্ৰশ্নটোত কৈছিল L আৰু M সমান্তৰাল ৰেখা L আৰু L সমান্তৰাল ৰেখাক চাওঁ 4 নম্বৰ L আৰু M সমান্তৰাল ৰেখা দুডালক আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে P আৰু Q এ কি কৰিছে ছেদ কৰিছে তো আমি প্ৰমাণ কৰিব লাগে যে ট্ৰায়াঙ্গল ABC সৰ্বসম ট্ৰায়াঙ্গল বা চিত্ৰটো আগতে লৈ লৈছোঁ মই ধৰা L আৰু M দুডাল সমান্তৰাল ৰেখা লৈছোঁ আন দুডাল সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে তো ইয়াক যদি আমি নাম দিওঁ A B C D প্ৰমাণ কৰিব লাগে ABC ট্ৰায়াঙ্গল ADC এই দুটা প্ৰমাণ কৰিব লাগে ট্ৰায়াঙ্গল ADC বা CDA বুলি কোৱা হৈছে ইয়াত চোৱা প্ৰশ্নটোত CDA বুলি কোৱা হৈছে CDA লিখিছোঁ আমি এইটো প্ৰমাণ কৰিব লাগে কি কৈছে প্ৰশ্নটো চোৱা L আৰু M সমান্তৰাল ৰেখা দুডালক আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে চোৱা L আৰু M এইটো দুটা L দিছোঁ মই L আৰু M দুডাল সমান্তৰাল ৰেখাক P আৰু Q আন দুডাল সমান্তৰাল ৰেখাই ছেদ কৰিছে ক'ত A B C আৰু D বিন্দুত তো আমি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA তো চোৱা ইয়াত আমি কেনেকৈ প্ৰমাণ কৰিব পাৰিম প্ৰশ্নটো মুছি দিছোঁ এতিয়া তো চোৱা চিত্ৰত L সমান্তৰাল M আৰু P সমান্তৰাল Q
প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে ট্ৰায়াঙ্গল ABC সৰ্বসম ট্ৰায়াঙ্গল CDA এইটো প্ৰমাণ কৰিব লাগে চোৱা তো আমি প্ৰমাণটো কৰি আছো কোন দুটা ত্ৰিভুজ সৰ্বসম দেখাব দিছে সেই দুটা ত্ৰিভুজৰ পৰা আমি লম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA এই দুটা ত্ৰিভুজ ABC আৰু CDA তো এই ক্ষেত্ৰত আমি যদি লিখো এই ক্ষেত্ৰত চাবা এই দুটা ৰেখা সমান্তৰাল এই দুটা ৰেখাও কি সমান্তৰাল তো আমি লিখিব পাৰিম এংগল BAC ইকুৱেল এংগল DAC চা BAC নহয় সৰি DAC নহয় BAC আমি লিখিম DCA কেনেকৈ হ'ল চোৱা এই দুটা হ'ল সমান্তৰাল ৰেখা তো এইটুক যদি আমি ছেদক বুলি ধৰো তেতিয়া হলে এইটো এংগল আৰু এইটো এংগল কি হ'ব একান্তৰ কোণ ইয়াত লিখি দিবা একান্তৰ হ'ল এগেইন আমি লিখিব পাৰিম চোৱা সেম এইটো এংগল আৰু এইটো এংগল কি হ'ব একান্তৰ হ'ব অৰ্থাৎ এংগল আমি লিখিম এবাৰ লিখিম এংগল DAC বা BCA আগত লিখিছে BCA ইকুৱেল এংগল DAC এইটো একান্তৰ ৰেখাৰ কোণত পাই আহিছা তোমালোকে একান্তৰ কোণ দুডাল সমান্তৰাল ৰেখাক যদি এডাল ছেদকে ছেদ কৰে উৎপন্ন হোৱা একান্তৰ কোণ কি হয় সমান হয় সো এই দুটা আছিল সমান্তৰাল ৰেখা এইটুক যদি ছেদক বুলি কও এইটো কোণ সমান প্ৰথমত দেখাইছে এগেইন এই দুটাওতো সমান্তৰাল ৰেখা এইটো যদি ছেদক ধৰো এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব দুটা লিখিছো সো এইখিনিতো আমি চিত্ৰৰ পৰা প্ৰশ্নৰ পৰা উলিয়াই আনিলো এটা বস্তু তুমি নিজে বিবেক প্ৰয়োগ কৰি নিজে বিবেচনা কৰি উলাব লাগে হেতু আমি কি উলাব পাৰো চোৱা AC সাধাৰণ বাহু AC নাইবা তুমি লিখিব পাৰা AC ইকুৱেল CA সাধাৰণ বাহু সাধাৰণ হল তিনটা শর্ত আহি গল এতিয়া আমি কি ক'ব পাৰো ত্ৰিভুজ দুটা সৰ্বসম এতেকে ত্ৰিভুজ ABC similar congruence of triangle CDA কি শর্ত AS বাস এইখিনি হৈ গল 3 নম্বৰ এই 4 নম্বৰ ঠিক আছে ইয়াৰ পিছত আমি আহিম 5 নম্বৰ অংকটো লৈ চাও 5 নম্বৰটো প্ৰশ্নত কি কৈছে চাও 5 নম্বৰ L ৰশ্মিটো L ৰশ্মিডাল এংগল R সমদ্বিখণ্ডক দাৰি তাৰ পিছত কৈছে B L ৰ ওপৰত যিকোনো এটা বিন্দু B L ৰ ওপৰত যিকোনো এটা বিন্দু বাস এইবাৰ কৈছে যদি BP আৰু BQ এংগল R বাহু দুটাৰ ওপৰত লম্ব হয় প্ৰমাণ কৰা যে
প্ৰমাণ কৰা যে কি প্ৰমাণ কৰিব লাগে দুটা প্ৰমাণ দিছে ইয়াত চা APB AQB ট্ৰায়াঙ্গল APB সৰ্বসম ট্ৰায়াঙ্গল AQB এটো এক আৰু দুই নম্বৰত কৈছে BP = BQ BP = BQ এই দুটা প্ৰমাণ কৰিব দিছে সো চিত্ৰটো দিয়া আছে চিত্ৰটো যদি আমি চাও এই প্ৰশ্নখিনি চাই যদি চিত্ৰ অংকন কৰো L ৰশ্মিডাল এংগলৰ সমদ্বিখণ্ড সাপোজ ধৰা এটো এংগল A দিছে L হল কি L ৰশ্মিডাল এংগলৰ কি সমদ্বিখণ্ড তো L এর উপৰত B যিকোনো এটা বিন্দু লৈছো B লৈছো এটা BP আৰু BQ যদি এংগল এর বাহু দুটাৰ ওপৰত কি হয় লম্ব হয় তেন্তে প্ৰমাণ কৰিব লাগে যে APB এই সৰ্বসম AQB আৰু BP = BQ সো আমি লিখিম চিত্ৰত কি আছে সো এংগল L2 যদি এংগল এর সমদ্বিখণ্ড আমি লিখিব পাৰো PAB = এংগল QAB আৰু BP লম্ব AP আৰু BQ লম্ব AQ হলে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে বাস যিখিনি আছে 1 নম্বৰ 2 নম্বৰ দিবা প্ৰমাণ কৰিব লাগে যে এইখিনি সো এবাৰ প্ৰমাণখিনি আমি চাম হা প্ৰমাণ চোৱা প্ৰথমতে 1 নম্বৰটো প্ৰমাণ কৰিম 1 নম্বৰটো ত্ৰিভুজ দুটা সৰ্বসম দেখাব দিছিল কোন দুটা ত্ৰিভুজ কৈছিল APB ত্রিভুজ APB আৰু ত্রিভুজ AQB এই দুটা ত্রিভুজৰ পৰা চোৱা আমি কি লিখিম প্ৰথমতে এইটো এংগল সমান দিয়া আছে সমদ্বিখণ্ডক কৈছে এংগল PAB = এংগল QAB L এংগলৰ সমদ্বিখণ্ডক বাস L2 এংগলৰ সমদ্বিখণ্ডক গতিকে এইটো আৰু এইটো কি সমান নেক্সট লম্ব আছিল যেহেতু 90 ডিগ্ৰী কোণ কৰিব BPA এংগল BPA = এংগল BQA 90 ডিগ্ৰী দুটা শর্ত আহি গলি ইয়াৰ পৰা এটা শর্ত আমি বিবেচনা কৰি বনাব লাগিব হেতু হ'ব AB সাধাৰণ বাহু AB সাধাৰণ বাহু হল তিনটা শর্ত আহি গল এতেকে আচ্ছা ঠিক আছে এতেকে ত্রিভুজ APB সর্বসম ত্রিভুজ AQB কি শর্ত AS 1 নম্বৰ খিনি প্ৰমাণ হৈ গল এবাৰ 2 নম্বৰটো একই কৰিব নালাগে CPCT ত প্ৰমাণ হৈ যাব সহজ 2 নম্বৰ যেহেতু ট্রায়াঙ্গল APB ট্রায়াঙ্গল AQB প্রমাণ কৰি আহিলো আমি therefore BP = BQ CPCT বাস এইখিনি আছিল 3 নম্বৰটোৰ প্ৰমাণ সো আমি 2 নম্বৰলৈকে আগতে কৰিছিলো আজি কৰিলো